হেল্ল' ভিউৱাৰ্ছ, আশা কৰোঁ সকলোৱে ভালে আছে আৰু আপোনালোকে মোৰ আগৰটো ভিডিঅ'ৰ পৰা গম পাইছে যে আমাৰ ইয়াত অনুষ্ঠিত কৰা হৈছে অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ দ্বিবাৰ্ষিক অধিৱেশন। তো বলক যাওঁ আৰু আপোনালোককো দেখাওক কেনেধৰণে কি আয়োজন কৰা হৈছে। তো ফাইনেলি আমি আহি পাই গ'লোঁ অনুষ্ঠানস্থলী, য'ত অনুষ্ঠানখন অনুষ্ঠিত কৰা হৈছে। আৰু গেটখন দেখিছেনে, খুব সুন্দৰকৈ সজোৱা হৈছে। আৰু ভিতৰলৈ সোমাই দেখিছোঁ যে আমাৰ মৰমৰ দাদা প্ৰহ্লাদ গোৱালা ডাঙৰীয়াই ফ্লেগ হোষ্টিং কাৰ্যসূচী ইতিমধ্যে সম্পন্ন কৰিছে। আৰু তেওঁৰ লগতে অন্য জাতি জনগোষ্ঠীৰ লোকসকলেও নিজা নিজা জাতিৰ ফ্লেগ হোষ্টিং কাৰ্যসূচী ইতিমধ্যে সম্পন্ন কৰিছে। আৰু ফ্লেগ হোষ্টিঙৰ পিছৰ কাৰ্যসূচী হৈছে প্ৰচেছন, যাৰ বাবে খুব সুন্দৰকৈ ৰেলী সজোৱা হৈছে। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে ভালদৰে চাই থাকক আৰু এনজয় কৰক। আৰু এয়া শোভাযাত্ৰা আৰম্ভ হৈ গ'ল। আৰু আপোনালোকে দেখিবলৈ পাইছে শোভাযাত্ৰাত বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠী নিজৰ জাতিৰ বেনাৰসমূহ হাতত লৈ খুব সুন্দৰভাৱে আগবাঢ়ি গৈ আছে। আৰু দেখিবলৈ খুব এটা সুন্দৰ পৰিৱেশ হৈছে আৰু ইয়াত যথেষ্ট ভিৰ হৈছে। আৰু শোভাযাত্ৰা শেষ হোৱাৰ খন্তেক পিছতেই ৱাচিমায়ান দাদা আমাৰ মাজত আহি উপস্থিত হ'লি। আৰু বলক শুনো তেওঁৰ মুখত এটি গীত। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আৰু ভিডিঅ'টো চাই যদি আপোনালোকক ভাল লাগিলে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ফ'ল' কৰি যাব। ধন্যবাদ।